বৌ তুমি এনেকৈ ক'লৈকো যাব নোৱাৰা। মোক এনেকৈ নাৰাখিবা আকাশ। আজি মই বহুত হাৰ্ট হৈছোঁ। বৌ বৌ প্লিজ বৌ। তুমি ভালকৈ বুজিছা মই কি কথা বুজাব খুজিছো। তোমাৰ ল'ৰাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মেঘনাই ঘৰ এৰি যাবলৈ ওলাইছে আৰু তুমি ইয়াত আৰামত বহি আছা। সেয়াই তোমাৰ দায়িত্ব। অন্ততঃ পঢ়াৰ পিছত বহুতৰ দৰে কাম বিচাৰি হাবাথুৰি খাব নালাগিব। আৰু মই উপাৰ্জন কৰাটো বহুত জৰুৰী হৈ পৰিছে। আমাৰ আজিকালি ঘৰখন চলিবলৈ বৰ অসুবিধা। আমাৰ খেতি মাটিটো বেছি নাই। আগতে তোমালোকৰখিনি চলাইছিলোঁ কাৰণে বৰ বেছি অসুবিধা হোৱা নাছিল। বায়েতো আমাক এৰি থৈ গ'লেই। গতিকে তই আৰু মই জানো ঘৰখন মিলা প্ৰীতিৰে ৰাখিব নালাগিব? লাগিব। মই বস্তুখিনি চিজিল কৰি থওঁ যাতে মই নাথাকিলেও তেওঁৰ একো অসুবিধা নহয়। শ্বাৰ্টখিনি ওপৰতে থওঁ, বাকীখিনি তলত থওঁ। এতিয়া ঠিকে আছে। মই নাথাকিলেও এতিয়া তেওঁৰ একো প্ৰব্লেম নহয়। এতিয়া মোৰ পেকিং কৰোঁ। পেকিং কৰিলাই নেকি? কৰি আছোঁ। বহুত দিন থাকিবা নেকি? ইমান ডাঙৰ বেগ লৈছা যে? থাকিম বুলি ভাবিছোঁ। দেউতাই থাকিব দিছে। তোমাৰ বাৰু অসুবিধা হ'ব নেকি মই নাথাকিলে? নাই, অসুবিধা নহয়। মাহঁত আছে নহয়। তথাপি তুমি আহিবা যিমান সোনকালে পাৰা। দৰকাৰ হ'লে মাকো লৈ আহিবা আমাৰ ইয়ালৈ। কিয়? তোমাৰ বেয়া লাগিব নেকি মই তাত থাকিলে? অলপতো বেয়া লাগিবই। অভ্যাস হৈ গ'ল যে। সঁচা কওঁ, তোমাক এৰি যাবলৈ মোৰ অলপো মন যোৱা নাই। মোৰ চাগে তাত তোমালৈ বহুত মনত পৰিব। তোমাৰ মোলৈ মনত পৰিবনে? তুমি চাগে ভাবিছা কি পাগলী এজনী, কি কথাবোৰ কৈ আছে। আমিতো প্ৰেমিক প্ৰেমিকা নহয়। মই যে প্ৰেমিকাৰ দৰে প্ৰশ্নবোৰ কৰিছোঁ, নহয়নে? আৰোহী, আমি দুয়ো এতিয়া ভাল বন্ধু।
আৰু এই বন্ধুত্বৰ সম্পৰ্ক যদি স্বামী স্ত্ৰীৰ মাজত থাকে তাতকৈ ভাল কথা আৰু কি হ'ব পাৰে? তুমি মনটো বেয়া নকৰিবা। মই ফোন কৰি থাকিমতো। এতিয়া অলপ সোনকাল কৰা, গধূলি হোৱাৰ আগতে গৈ পালে ভাল হ'ব, বুজিলা? হাতখন পাতচোন, হাতখন ভালকৈ পাত, ভালকৈ দেচোন, ভালকৈ ল। এইটো আকৌ কি মা? ৰ মনে মনে ক, ইমান চিঞৰিছ কিয়? এই তাবিজটো গৈ কোনেও গম নোপোৱাকৈ মেঘনাক দিবিগৈ। কাক কাক? মেঘনা, আৰু কবি বাবাই দিছে বুলি। বাবাই জৰা ঔষধ? অঁ, মেঘনাই মোক ফোন কৰিছিল। আৰোহীৰ পৰা বোলে তাই শান্তি নোহোৱা হৈছে আৰু তাইৰ পৰা পৰিত্ৰাণ পাবলৈ মোৰ পৰা সহায় বিচাৰিছে। এই ঔষধে মেঘনাবক আৰোহীৰ পৰা পৰিত্ৰাণ দিব? মিছা কথা, মই বিশ্বাস নকৰোঁ। আমি ইমান দিনে আজি বাবাৰ কথা মতে কাম কৰি আছোঁ, আমাৰতো একো লাভ হোৱা নাই। কিয় লাভ নহ'ব? কিয়? আজি বাবাৰ বাবেইতো তই সিহঁতৰ ঘৰত যাবলৈ সুবিধা পাইছ। এয়া তোৰ জয়যাত্ৰাৰ আৰম্ভণি। বাবাই কৈছে নহয়, যিদিনাই তই সিহঁতৰ ঘৰত ভৰি দিবি সেইদিনাৰ পৰা সিহঁতৰ বেয়া দিন আৰম্ভ হ'ব আৰু আমাৰ ভাল দিনৰ জয়যাত্ৰা। মা, বাবাই কোৱা মতে হ'লেতো ভালেই। সঁচাকৈ যদি মোৰ আশাবোৰ পূৰণ হয় নহয়, মই বাবাৰ নামত এখন ডাঙৰ আশ্ৰম বনাই দিম। হ'ব, দিবি। ব'ল এতিয়া ভাত কেইটামান খাই ল। মোন, কিন্তু এটা কথা ভাবিছোঁ তোমাক মোৰ লগত ঘৰলৈ লৈ যাওঁ। এতিয়াই? অ' মানে মোৰ লগত নোযোৱা নহয়? আৰে নহয় নহয় বৌ, কিয় তেনেকৈ কৈছে? তেনেকুৱা একোৱেই নহয়। তই কাপোৰ কানি ভৰোৱা আৰম্ভ কৰা নাই? দেউতা প্ৰায় হৈছেই আৰু। ভালকে থাকিবি অঁ, আৰু ভালকৈ পঢ়া শুনা কৰিবি। তালৈ কিয় গৈছ সেইটো পাহৰি নাযাবি। দেউতা সেয়া পাহৰিলে দেখোন মোৰ লক্ষ্যই শেষ। বহুতে চহৰলৈ গৈ তাৰ জাক জমকতা বিলাসিতা দেখি নিজৰ উদ্দেশ্য পাহৰি বিপথে পৰিচালিত হয়। সেইকাৰণে গৈছো। আৰু বেয়া বস্তু নাখাবি কিন্তু। হেই, হ'ব দিয়ক, সি এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয়। ভুল কৰিবলৈ বয়সে নহয়, পৰিৱেশেহে সহায় কৰে। প্ৰকাশতে যি কয় তাকে কৰিবি। সিহঁতক নুসুধাকে একোৱেই নকৰিবি। হ'ব দিয়া দেউতা, তুমি চিন্তা কৰিব নালাগে। আৰু তোমাৰ কষ্ট কমাবলৈ আৰু আমাৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈহে মই তালৈ গৈ আছোঁ। গতিকে মোৰ একো নহয়, চিন্তা নকৰিবা। ময়ো তাকেই বিচাৰোঁ। মুন, আজি এওঁৰ পৰামৰ্শ দিয়া শেষেই নহ'ব। তোৰ চাগে ভোকেই লাগিছে। ব'ল ভাত কেইটামান খাই ল'বি। আহ। হে ভগৱান, মুনৰ মনত যাতে বেয়া ভাৱে বাঁহ নলয়।
সঁচাকৈ তোমাৰ পৰা দূৰত অহাটো বৰ কষ্টকৰ। তুমি ভাল নাপালেও তোমাৰ মুখখন দেখিয়েই মই সুখ পাওঁ। এইখিনি সময় তোমাৰ পৰা আঁতৰত আহি মোৰ বুকুখন বিষাই গৈছে। কি যে অদ্ভুত অনুভূতি। বহুত ভাল পাওঁ তোমাক আকাশ, বহুত ভাল পাওঁ তোমাক। আহে এইখন দেখোন আকাশতৰ গাড়ী, এইফালে আহি আছে। আকাশ আছে নে আৰোহী বা আছে? বৌ, আপুনি? মই আকৌ আৰোহী অহা বুলিহে ভাবিছিলোঁ। তুমি ইয়াত কি কৰিছা? মই মানে ঘৰৰ পৰা আহিলোঁ, এতিয়া ৰুমলৈ যাম। বাছলৈ ৱেইট কৰি আছোঁ। অঁ আহা, মই ড্ৰপ কৰি দিওঁ। আপুনি? নালাগে নেকি বৌ, আপোনাৰ মিছাতে কষ্ট হ'ব। মই যাব পাৰিম দিয়ক। আৰোহী ঠিকে আছেনে? মই তাইৰ খবৰ ল'বলৈ আজি যাম বুলি ভাবিছিলোঁ এবাৰ। ভালে হ'ল আপোনাক ইয়াতে লগ পালোঁ। অঁ হয় নেকি? এক ছেকেণ্ড। আৰোহী নাই, গতিকে আস্থাক যদি ঘৰলৈ লৈ যাওঁ, আৰোহীক হাৰ্ট কৰিবলৈ ভাল ষ্টৰি এটা মেকিং কৰিব পাৰিম। নট এ বেড আইডিয়া। বৌ, হা কি ভাবি আছে? নাই, একো ভাবা নাই। কিন্তু এটা কথা ভাবিছোঁ তোমাক মোৰ লগত ঘৰলৈ লৈ যাওঁ। এতিয়াই? অ' মানে মোৰ লগত নোযোৱা নহয়? আৰে নহয় নহয় বৌ, কিয় তেনেকৈ কৈছে? তেনেকুৱা একোৱেই নহয়। ব'লক নহ'লে যাওঁৱেই। আৰোহীয়ে মোক দেখি আচৰিতেই হ'ব। আকাশো আছে ঘৰত, তোমাক দেখিলে ভাল পাব। আহা। অঁ তুমি যে কৈছা সন্মান নকৰে, কৰিব সন্মান। আগতে সিহঁতক সন্মান দি মন জয় কৰা। মহিলাই যিমানেই কঠোৰ নেদেখুৱাও, সিহঁত কিন্তু মৰমৰ আগত কোমল হৈ যায়। কিছুমান কাম বুদ্ধিৰে, মৰমেৰে, সিহঁতৰ কথাই ৰাইট বুলি মানি ল'লে তিৰোতাবোৰে ভাল পায়। এয়াই উচিত সময়। তুমি লক্ষে ক্ষমা খোজা। আজি আৰোহী তালৈ গৈছে, গতিকে তুমি দুয়োকে নিজৰ উপলব্ধিৰ কথা বুজাই ক্ষমা খুজিব পাৰিবা। প্ৰথমতে সিহঁতে তোমাক দেখি তিৰস্কাৰ কৰিব, মই ভালকৈ জানো। কিন্তু তুমি বিচলিত হলে নহব। তুমি ধৈৰ্য ধৰিব লাগিব। লক্ষ্মীয়ে যিমান বেয়াকে কয়, পাৰিম জানো ধৈৰ্য ধৰিব? লক্ষ্মীয়ে মোক স্বামী বুলি অলপো সন্মানে নকৰে। ধৈৰ্য ধৰিব পাৰিব লাগিব। শুনা, তুমি যে কৈছা সন্মান নকৰে, কৰিব সন্মান। আগতে সিহঁতক সন্মান দি মন জয় কৰা।
মহিলাই যিমানেই কঠোৰ নেদেখুৱাও সিহঁত কিন্তু মৰমৰ আগত কোমল হৈ যায় কিছুমান কাম বুদ্ধিৰে মৰমেৰে সিহঁতৰ কথাই ৰাইট বুলি মানি ল'লে তিৰোতাবোৰে ভাল পায় আৰু লক্ষীয়েতো তোমাক ভাল পাইছিলে ভাল পোৱাটো দবাই ৰাখিব পাৰে কিন্তু শেষ হৈ নাযায় লক্ষীৰ মনত দবাই ৰখা মৰম জগাই তুলিব লাগিব আৰু মোৰ প্ৰতি থকা ঘৃণাভাৱ আঁতৰাব পাৰিম মই এবাৰ লক্ষীয়ে তোমাক ক্ষমা কৰি দিলে চিন্তাই নাই পিছত যেনেকৈ নহওক লক্ষীক বুজাই সেই ঘৰটো ভাঙি পেলাব লাগিব আৰু আমাৰ বস্তু হাচিল কৰি ল'ব লাগিব বস্তু হাচিল কৰি মোক দিবানে আৰে কি কথা কোৱাহে তুমি আৰু মই বিয়ৈ এতিয়া মোৰ সম্পত্তি মানে তোমাৰ ছোৱালীৰ সম্পত্তি আৰু ছোৱালীৰ সম্পত্তি মানে তোমাৰ সম্পত্তি নহয় জানো মানে আমি দুয়োৱে ৰজা আকাশ তই আজি অফিচলৈ নাযাও নেকি নাই মা এতিয়া অফিচ নাযাওঁ আফটাৰনুন ক্লায়েণ্টৰ লগত নতুন প্ৰজেক্টৰ মিটিং আছে তাৰে প্ৰিপেৰেশ্যন কৰি আছোঁ হয় নেকি নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰিছ বৰ ভাল কথা এনেকৈ নিজৰ ব্যক্তিগত জীৱন আৰু অফিচৰ কামত ভালদৰে আগবাঢ়ি গ'লে তই সফল হবিয়ে আৰু তই অফিচলৈ যোৱাৰ পিছৰে পৰা ইমনৰো বহুত সহায় হৈছে মা দেউতাই কোম্পানীটো স্থাপন কৰি আমাৰ আধা কাম কৰিয়ে থৈছে এতিয়া মাত্ৰ আমি দুই ককাই ভাই মিলি এই কোম্পানীটোক উচ্চ শিখৰলৈ লৈ যাব লাগে পাৰিবি মনত সৎ সাহস আৰু কৰ্মদক্ষতা থাকিলে কোনো কথাই অসম্ভৱ নহয় হেৰি নহয় তই আৰোহীলৈ ফোন কৰিছিলি নে তাই গৈ পালেনে নাই নাই কৰা মা কৰচোন ফোন এটা অকলে গৈছে বেয়াই লাগে ঠিক আছে কৰি আছোঁ আকাশ আকাশ আস্থা আহা আহা হেল্ল' আকাশ কি হ'ল একো নোপোৱা যে কি হ'ল ভুলতে লাগিছে চাগে আস্থা